আজি আমি নাৰায়ণপুৰৰ পৰা পথালিপাহাৰ পঞ্চায়তলৈকে প্ৰায় 20 কিলোমিটাৰ দৈৰ্ঘ্যৰ যিছোৱা অঞ্চল আছে তাত আমি এনেকৈ প্ৰায় 8-9খন সভা আয়োজন কৰিছোঁ। এতিয়া আমাৰ সেই অঞ্চলৰ দেউৰী সমাজৰ লগত এখন আছুতীয়া সভা দেউৰী ৰাইজে পাতিছে। আমাৰ ভোগপুৰৰ যিটো সংঘ আছে তাত আপোনালোকক গ'লে ভাল পাম। তেনেকৈ দেখিয়ে আছে প্ৰত্যেক দিনাখনেই যিমান পাৰোঁ বেছি অঞ্চল আমাৰ ইয়াত 206টা বুথ কেন্দ্ৰ আছে। ৰাইজে বিচাৰিছে মই 206টালৈকে যোৱা, কিন্তু এতিয়ালৈকে আমি 80টা মানে সম্পূৰ্ণ কৰিব পাৰিছোঁ আৰু আমি চেষ্টা কৰি আছোঁ যিমান বেছি পাৰোঁ বুথলৈ যাবলৈ, আৰু আশা কৰিছোঁ যে 7 তাৰিখলৈকে আমি যিমান পাৰোঁ কভাৰ কৰিম। আৰু যিখিনি মই যাব পৰা নাই তাত আমাৰ দলৰ জ্যেষ্ঠ নেতাসকলে ইতিমধ্যে জিলা পৰিষদৰ মেম্বাৰ, মণ্ডল প্ৰেচিডেণ্ট, আমাৰ জিলা ৰাজ্যিক পৰ্যায়ৰ নেতাসকলে ইতিমধ্যে বহুত অঞ্চল ভ্ৰমণ কৰি আছে। ভানু ডাঙৰীয়া মোৰ লগত আৰু বিহপুৰীয়া সমষ্টিৰ লগত এটা অতি সাংঘাতিক ধৰণৰ সম্পৰ্ক আছে, বহুতে নাজানে। চেঁচা দলংখনৰ পইচা মই ৰাইজক কৈ দিলোঁ ফটককৈ যে মই চেঁচা আৰু দুৰপাং বনাম বুলি, কিন্তু লাষ্টত গৈ মই সাংঘাতিক বিপদত পৰিছিলোঁ। কাৰণ পঞ্চায়তৰ দলঙৰ কাৰণে তেতিয়া চেঁচাত লাগে 36 কোটি, দুৰপাঙত লাগে 8 কোটি, 44 কোটি টকা দিবলৈ মই তেতিয়া তৰুণ গগৈ ডাঙৰীয়া চৰকাৰৰ দিনত কোনো ৰাস্তা বিচাৰি নাপালোঁ। তেতিয়া তেখেত আছিলে মুখ্যমন্ত্ৰী প্ৰিন্সিপাল ছেক্ৰেটাৰী। মই তেখেতক গৈ পেলাই অনুৰোধ কৰিলোঁ যে মোক কিবা এটা কৰি বচাই দিয়ক। তেতিয়া এই ভানু ডাঙৰীয়াই 3টা বস্তু মোক সেই সময়ত উপহাৰ দিছিলে। এটা চেঁচা দলং ৱৰ্ল্ড বেংকৰ পইচা, দুৰপাং দলং ৱৰ্ল্ড বেংকৰ পইচা, আৰু মহানন্দ বৰা 10 বেডৰ হস্পিটেল সেইখন তেখেতে নিজে আহিছিলে দুৱাৰ মুকলি কৰিবলৈ। তাত তেখেতে 50 লাখ টকা এটা তেখেতৰ নিজাববীয়া সামৰ্থ্যৰে প্ৰিন্সিপাল ছেক্ৰেটাৰী হিচাপে মোক দিছিলে। আৰু সেইকাৰণে মই তেখেতক কৈছিলোঁ যে আপোনাক বিহপুৰীয়াবাসী ৰাইজে ভাল পায়, এপাক আহিব মাত দিবলৈ। আজি তেখেত আহিছে, মই ধন্যবাদ দিছোঁ। বহুত দীঘলীয়া সময় এই আমাৰ জিলাখনৰ ৰাজনীতি পৰ্যবেক্ষণ কৰিছে, বহুত ইলেকশ্যন আপোনালোকেও দেখিছে। এইবাৰ যিটো ইলেকশ্যন হৈ আছে, এতিয়া মই ক'লে বেছি কথা কোৱা হ'ব। 4 মে'ত ঘোষণা যেতিয়া হ'ব তেতিয়া বহুতে বহুত কথা কৈ আছে, ভূপেন বৰা আমুক তামুক 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 কৈ থাকক, কিন্তু 4 মে'ত এই কথাবিলাক আপোনালোকে নোটকৈ ৰাখিব। যিবিলাক বক্তব্য মোৰ বিৰুদ্ধে ৰাখি আছে, 4 মে'ৰ দিনাখন আপোনালোকে গোটেইখিনি তেওঁলোকৰ মতামত মোক এটা এটাকৈ প্ৰশ্ন সুধিব আৰু ৰিজাল্টৰ মাজেদি উত্তৰটো পাই যাব। বিহপুৰীয়া সমষ্টিৰ ৰাইজৰ যিটো সিদ্ধান্ত হ'ব সেইটো 4 মে'ত পোহৰলৈ আহিব। গতিকে 4 মে'ত কাৰ কিমান ফেচৰ মূল্য আছে, এটা কাৰণে সঁচা যে আপুনি যদি জীৱনত বন্দুক ফুটাই পোৱা নাই, আপোনাৰ ইমান ডাঙৰ ফেচ ভেলু হ'ব নোৱাৰে। আপুনি কেতিয়াবা নহয় কেতিয়াবা কাৰোবাক গুলি এটা মাৰিব লাগিব, ডাঙৰ ফেচ ভেলু আপোনাৰ থাকিবলৈ হ'লে। এতিয়া সেইটো সুযোগ ভগৱানে মোক দিয়াই নাই, গতিকে মোৰ ফেচ ভেলুটো ইমান ডাঙৰ হ'ব নোৱাৰে। ব্যৱধানটো মই ক'বলৈ কোৱাটো সঠিক নহ'ব, কিন্তু মই এইটো অনুভৱ কৰোঁ যে মই 50,000 ভোট যোৱাবাৰ পাইছিলোঁ, বিজেপিয়ে 60,000 পাইছিলে। তাৰে 24,000মান ভোট আছে বিজেপি দলে নিবিচাৰে, মই বিচাৰোঁ, কিন্তু বিজেপি দলে মানে 24,000মান ভোট আছে ইফালে ইফালে, আপোনালোকে বুজি পাব। সেই ভোটখিনি বিজেপি দলে বৰ বেছি বিচৰা নাই, কিন্তু মই তেখেতসকলে গৈছোঁ, যদি তেখেতসকলেও মোক অলপ দি দিয়ে ৰামৰ ভোটটো বহুত কমি যাব।